ঘৰৰ ছোৱালী ঘৰলৈ ঘূৰি অহাৰ দৰে হৈছে। মই নাজানো অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত কোনোবাই দল এৰি যায় আৰু দলৰ পৰা বিদায় দিয়া দিনাখন গামোচা পিন্ধাই সম্বৰ্ধনা জনাই মূৰত জাপি পিন্ধাই বিদায় দিয়া হয়নে নহয়। মোক দিয়া হৈছিল। ৰাছেল দাই টুপি পিন্ধাই জাপি পিন্ধাই মোক সম্বৰ্ধনা জনাই দলৰ পৰা বিদায় দিছিল চাকৰি কৰিবলৈ। আৰু আজি চাকৰি এৰি যেতিয়া উভতি আহিছোঁ, মোক কলেজৰ পৰা একেদৰে বিদায় দিয়া হৈছে সম্বৰ্ধনা জনাই। মোৰ ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট মৰমেৰে দুখেৰে কিন্তু মৰমেৰে বিদায় দিছে। গতিকে আৰু তাৰ পাছত অসমৰ ৰাইজে মোক যিদৰে আঁকোৱালি লৈছে, যোৱা দুটা দিনত অসমৰ সামাজিক মাধ্যম সংবাদ মাধ্যমক মোক যিদৰে আশীৰ্বাদ দিছে, এয়া মোৰ বাবে আটাইতকৈ ডাঙৰ সম্পদ, মোৰ বাবে আটাইতকৈ ডাঙৰ সাহস। মই বহুত বিশেষ কথা ক'ব নিবিচাৰোঁ। বিগত দিনবোৰত অসমৰ যোনটো ৰাজনৈতিক পৰিৱেশ, সেই ৰাজনৈতিক পৰিৱেশবোৰ দেখি যথেষ্ট ভয় লাগি আহিছিল। আমাৰ ভৱিষ্যত প্ৰজন্মটো কোন দিশে যাব? ইমান ঘৃণা, ইমান হিংসা, ইমান বিদ্বেষ, ইমান বিশৃংখলতাৰ মাজত যদি ৰাজনৈতিক পৰিৱেশ এটা, ৰাজনৈতিক বাতাবৰণ এটা সদায় ভৰ্তি থাকিবলৈ হয়, তেতিয়া উত্তৰ প্ৰজন্মৰ ভৱিষ্যত একেবাৰে অন্ধকাৰ। আমি প্ৰগতিৰ কথা, আমি উন্নতিৰ কথা, আমি আগবাঢ়ি যোৱাৰ কথাবোৰ পাতিব এনে পৰিৱেশত নোৱাৰোঁ। কেৱল কাজিয়া, পেচাল, হিংসা, হত্যাৰ মাজত উন্নয়নৰ কথা, ভাল পোৱাৰ কথা পতাটো সম্ভৱ হৈ নাথাকে। এনে এটা পৰিৱেশ সলনি কৰিব লাগিব। এনে এটা পৰিৱেশ সলনি কৰিবলৈ কোনোবা ওলাই আহিব লাগিব, আৰু সেইবাবে মই ওলাই আহিছোঁ। মোৰ এই যাত্ৰা কঠিন, মই জানো এই যাত্ৰা সহজ নহয়, কাৰণ সকলোৱে যেতিয়া সুবিধাবাদৰ পক্ষত স্থান লয়, সকলোৱে যেতিয়া স্থিতাৱস্থাৰ পক্ষত স্থান লয়, শাসকৰ লগত খোজ মিলাই চলে, তেনে এটা অৱস্থাত এনে কণ্টকাকীৰ্ণ পথ লৈ যাবলৈ নিশ্চয় দূৰলৈ যাব লাগিব, নিশ্চয় কষ্টৰে যাব লাগিব, কিন্তু মই যাম। সেই দূৰ, সেই কষ্ট, সেই বাধা বিঘিনি অতিক্ৰম কৰি মই এই সুবিধাবাদৰ বিপৰীতে আস্থাৰ ৰাজনীতিৰ খোজখনত, পথাৰখনত খোজ দিব বিচাৰিছোঁ। ঘৃণা, বিদ্বেষ, হিংসা, বিশৃংখলতাৰ ৰাজনৈতিক পৰিৱেশটোৰ বিপৰীতে মই আস্থাৰ ৰাজনীতি কৰিব বিচাৰিছোঁ, বিশ্বাসৰ ৰাজনীতি কৰিব বিচাৰিছোঁ। এই ঘৃণা, বিদ্বেষৰ পৰিৱেশত মই প্ৰেম আৰু ভাল পোৱাৰ ৰাজনীতি কৰিব বিচাৰিছোঁ। মানুহে মানুহক ভাল পোৱাৰ ৰাজনীতি কৰিব খুজিছোঁ। হাতে হাত ধৰি সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰতিটো স্তৰৰ মানুহক একে লগত সমান খোজেৰে আগবঢ়াই লৈ যোৱাৰ ৰাজনীতি কৰিব বিচাৰিছোঁ। মই অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো এনে এটা অৱস্থালৈ যোৱাটো বিচাৰিছোঁ, য'ত আমি সমস্যাৰ কথা কওঁ, সমস্যাৰ সমাধানৰ কথা কওঁ, য'ত উত্তৰ প্ৰজন্মই সুৰক্ষিত ভৱিষ্যত এটা কেনেদৰে পাব, য'ত শান্তি কেনেদৰে ভৰ্তি থাকিব, য'ত আস্থা কেনেদৰে ভৰ্তি থাকিব, বিশ্বাস কেনেদৰে ভৰ্তি থাকিব, সেই কথাবোৰ আলোচনা হ'ব। য'ত শিক্ষাৰ কথা আলোচনা হ'ব, স্বাস্থ্যৰ কথা আলোচনা হ'ব, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কথা আলোচনা হ'ব, ব্লিংকিং জমেটত কাম কৰা ল'ৰাজনৰ পৰা খেতি কৰা মানুহজন স্বাৱলম্বী হ'বলৈ চেষ্টা কৰি থকা প্ৰতিজনী ছোৱালী, প্ৰতিটো ল'ৰাৰ সমস্যাবোৰ, আমাৰ গৃহিণীসকলৰ সমস্যাবোৰ, শিক্ষিত প্ৰজন্মৰ, নৱপ্ৰজন্মৰ সমস্যাবোৰ কিদৰে সমাধান হ'ব, তাৰ কথা আলোচনা হ'ব। কেৱল ইজনে সিজনক গালি পাৰি, হিংসাৰ নামত, ধৰ্মৰ নামত, জাতি ধৰ্মৰ নামত বিভাজনৰ ৰাজনীতিৰ বিপৰীতে শংকৰদেৱ গুৰুজনাই দেখাই যোৱা বাটেৰে আৰু বাণীৰে সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে হাতে হাত ধৰি একতাৰ ৰাজনীতি কৰিব বিচাৰিছোঁ। এই ৰাজনৈতিক ক্ষেত্ৰত মই জানো যে আজিৰ প্ৰজন্মই বিচৰা ৰাজনৈতিক ক্ষেত্ৰখন হয়তো মই ভবাৰ দৰে হয়। অন্ততঃ জেন জি, জেন আলফাৰ যুগত আমি পুৰণিকলীয়া ঘৃণাৰ কথা কোৱা, পুৰণিকলীয়া চিন্তাৰে ভৰ্তি থকা মানুহবোৰক সমূলংশে আঁতৰাই আজিৰ প্ৰজন্মই অসমৰ, ভাৰতৰ ৰাজনীতি কেনে হোৱাটো বিচাৰে, তাক প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। তাক প্ৰত্যাহ্বান জনাই এক নতুন ৰাজনৈতিক ধাৰাৰ সৃষ্টি
যিদৰে সেইসকল মানুহক মৰণ দিলে মই ভাবোঁ যে অনাগত দিনত জাতিৰ বাবে সৰ্বস্ব ত্যাগ কৰি উজাৰি দি কষ্ট কৰিব খোজা মানুহক মৰণ দিব। গতিকে মোৰ ক'বলগীয়া এইখিনিয়ে, অনাগত দিনত মই মোৰ ৰাজনৈতিক ক্ষেত্ৰখনত কোনবোৰ সপোন আছে এয়া নিশ্চয় মোৰ দলে মোক যি দায়িত্ব দিয়ে সেই দায়িত্ব পালন কৰিবলৈ মই চেষ্টা কৰিম। আৰু পুনৰ কওঁ যে ঘৃণা, বিদ্বেষ, আস্থাহীনতাৰ এই ৰাজনৈতিক পৰিৱেশত মই জ্ঞানশ্ৰী বৰাই অসমৰ অগ্নিকন্যা হৈ ভাল পোৱাৰ ৰাজনীতি কৰিব খুজিছোঁ, বিশ্বাসৰ ৰাজনীতি কৰিব খুজিছোঁ, আস্থাৰ ৰাজনীতি কৰিব খুজিছোঁ, হাতে হাত ধৰি প্ৰতিজন মানুহক আগুৱাই লৈ যোৱাৰ ৰাজনীতি কৰিব খুজিছোঁ। যদি মোৰ এই পথ শুদ্ধ, যদি মোৰ পথ সত্য আছে, আদৰ্শত আছে, মই মোৰ আদৰ্শৰ পৰা বিচলিত নোহোৱাকৈ আছোঁ, তেতিয়াহ'লে মই অসমৰ দল মত নিৰ্বিশেষে যিকোনো আদৰ্শত বিশ্বাসী প্ৰতিজন ব্যক্তিৰ ওচৰত এটাই অনুৰোধ কৰিম যে আশীৰ্বাদ দিয়ক। এটা প্ৰজন্ম যাতে ৰাজনীতিৰ প্ৰতি আকৃষ্ট হয়, ৰাজনীতিয়ে যে এক ভৱিষ্যতৰ বিকল্প হ'ব পাৰে, ভাল পথ হ'ব পাৰে, ভাল মানুহ যে ৰাজনীতিত থাকে, এনে এটা পৰিৱেশ যাতে সূচনা হ'ব পাৰে, তাৰ বাবে উঠি অহা প্ৰজন্মৰ প্ৰতিজন যুৱক যুৱতীক আশীৰ্বাদ দিয়ক। মোৰ এই যাত্ৰাত মই অসমৰ প্ৰতিজন ৰাইজ সহযাত্ৰী হ'ব বুলি আশা ৰাখিছোঁ। যোৱা দুটা দিনত আপোনালোকে মোক যিদৰে মৰম ভাল পোৱাৰ উপচাই দিছে, সেই মৰম ভাল পোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। ৰাইজৰ দলৰ প্ৰতিজন বিষয়ববীয়া সভাপতি মহোদয়ক মই ধন্যবাদ জনাইছোঁ। আৰু মই মোৰ কথাটো এটা বাক্যৰে শেষ কৰিব বিচাৰিছোঁ। আজিৰ পৰা মই মোৰ যাত্ৰা সঁচা অৰ্থত আৰম্ভ কৰিছোঁ। এই যাত্ৰা অত্যন্ত জটিল, অত্যন্ত কষ্টকৰ, অত্যন্ত দুৰ্গম, কিন্তু এই যাত্ৰাত মই এক মুহূৰ্তৰ বাবেও বিচলিত নহওঁ, মই এক মুহূৰ্তৰ বাবেও স্তব্ধ নহওঁ। মোৰ এই যাত্ৰাত কোনো বাধা বিঘিনি, কোনো ৰোগ প্ৰলোভনে মোক কিনিব নোৱাৰে। এনেকুৱা কোনো টকা পইচা জন্ম হোৱা নাই যি অনাগত দিনত জ্ঞানশ্ৰী বৰাক কিনি ল'ব পাৰিব। মোৰ এই যাত্ৰা কোনেও স্তব্ধ কৰিব নোৱাৰে। মই অসমৰ ৰাজনৈতিক ইতিহাসত ৰাইজে কোৱাৰ দৰে অগ্নিকন্যা হৈ জীয়াই থাকিব বিচাৰিছোঁ, শোষিত বঞ্চিত জনতাৰ কণ্ঠ হৈ জীয়াই থাকিব বিচাৰিছোঁ। আৰু আপোনালোকৰ যদি আশীৰ্বাদ থাকে, আপোনালোকে যদি মোৰ লগ দিয়ে, আপোনালোক যদি মোৰ সাহস হৈ থাকে, শক্তি হৈ থাকে, তেন্তে মই কথা দিছোঁ, মই পাৰিম আৰু মই কৰিম আৰু মই কৰিমেই, মই কৰি দেখুৱাম। সেই প্ৰত্যেকটো প্ৰত্যাহ্বানৰ সন্মুখত জ্ঞানশ্ৰী বৰা এক নতুন প্ৰত্যাহ্বান হৈ থিয় দি উত্তৰ প্ৰজন্মক উলিয়াই আনিব ৰাজনীতিৰ পথাৰখনলৈ, ৰাজনৈতিক পৰিৱেশৰ বাতাবৰণ সলনি কৰিব। মাথো মোক আশীৰ্বাদ দিব। ধন্যবাদ। জয় অসম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।